কৃষ্ণ শ্রী শ্রী জগন্নাথ। জয় জগন্নাথ। ইতিমধ্যে মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা গোলাঘাটত আৰম্ভ হৈছে আৰু দ্বিতীয়বাৰ্ষিক এই জগন্নাথ ৰথযাত্ৰাৰ ইতিমধ্যে আমি জিমখানাৰ সমীপৰ পৰা আৰম্ভ হৈ ইতিমধ্যে গোলাঘাট নগৰৰ মাজেৰে আমি গমন কৰিছোঁ। আমাৰ লগত জগন্নাথ ৰথযাত্ৰাত মহাপ্ৰভু জগন্নাথ তাত ইতিমধ্যে উপবিষ্ট হৈ আছে আৰু এক সুন্দৰ পৰিৱেশত ইতিমধ্যে গোলাঘাটত আমি জগন্নাথ ৰথযাত্ৰাৰ মাজত নিজকে বিলীন কৰি দিছোঁ। মহাপ্ৰভুৰ আশীষ ল'বৰ বাবে অগণন লোক হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে আৰু মহাপ্ৰভুৰ আশীৰ্বাদত আমি ভাবিছোঁ গোলাঘাট জিলাখনৰ লগতে অসমত মংগল হ'ব। বান বিভীষিকাময় পৰিস্থিতিত যিসকল লোকে ইতিমধ্যে যিসকল লোক বানত বিধ্বস্ত হৈছে সেইসকল লোকক জগন্নাথে নিশ্চয় উদ্ধাৰ কৰিব আৰু এনেধৰণৰ ভয়াৱহ পৰিৱেশ যাতে অসমত সৃষ্টি নহয় তাৰ কাৰণে আজি জগন্নাথৰ চৰণত সেৱা ধৰিছে সকলোৱে আৰু আমি আশা কৰিছোঁ সমগ্ৰ ৰাজ্যত মংগল হ'ব এই জগন্নাথ ৰথযাত্ৰাৰ জৰিয়তে।